নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 4 জুন। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। আজি হৈছে 4 জুন আৰু 4 জুনত ভংগ হ'ব নেকি বিজেপিৰ অহংকাৰ। এক্সিট পোলে কি কয়? যোৰহাট পুনৰ বিজেপিৰ দখললৈ যাব, কিন্তু আত্মবিশ্বাসী গৌৰৱ গগৈ। যোৰহাটত জয়ী হ'ব বুলি বিশ্বাসী গৌৰৱ গগৈ আৰু ৰাইজৰ আশীৰ্বাদ অথলে নাযায় বুলি মন্তব্য গৌৰৱ গগৈৰ। আৰু মই কিমান ভোটত জয়ী হ'ম সেইটো ডাঙৰ কথা নকয়। শাসনত থকা চৰকাৰৰ অহংকাৰ ভাঙিব আৰু ফলাফলৰ পাছতে জনসাধাৰণৰ সমস্যা সমাধানৰ কামত নিয়োজিত হ'ব গৌৰৱ গগৈ। আৰু এনেদৰে মন্তব্য কৰে গৌৰৱ গগৈয়ে। আৰু আজিৰ দিনটোত ভংগ হ'ব নেকি বিজেপিৰ অহংকাৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। নিৰ্বাচনৰ ফলাফলৰ প্ৰাক্ষণত দৰিদ্ৰৰ মূৰত মাধুমাৰ সদায় পুনৰ বৃদ্ধি পালে গাখীৰৰ মূল্য। প্ৰতি লিটাৰ আমুল গাখীৰত বৃদ্ধি পালে 2 টকাকৈ। আমুল গোল্ড 500 মিলিলিটাৰৰ মূল্য 32 টকাৰ পৰা 33 টকালৈ বৃদ্ধি হৈছে। আৰু 1 লিটাৰ আমুল গোল্ডৰ মূল্য 64 পৰা 66 টকালৈ বৃদ্ধি পাইছে। আৰু আমুল তাজা 500 মিলিলিটাৰৰ মূল্য 26 টকাৰ পৰা 27 টকালৈ বৃদ্ধি পাইছে। লগতে আমুল শক্তি 500 মিলিলিটাৰৰ মূল্য 29 টকাৰ পৰা 30 টকালৈ বৃদ্ধি হৈছে। আৰু প্ৰতি লিটাৰ গাখীৰত বৃদ্ধি পাইছে 2 টকাকৈ। আৰু দৰিদ্ৰৰ মূৰত মাধুমাৰ সদায় পুনৰ বৃদ্ধি পালে গাখীৰৰ মূল্য। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। এটা ভাল খবৰ। ঘূৰ্ণীবতাহ ৰেমাৰৰ ফলত ক্ষতিগ্ৰস্ত লোকৰ বাবে ক্ষতিপূৰণ ঘোষণা। প্ৰধানমন্ত্ৰী কাৰ্যালয়ে ঘোষণা কৰিলে এই ক্ষতিপূৰণ। আৰু প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা আগবঢ়োৱা হ'ব এই ক্ষতিপূৰণৰ ধন। নিহত আৰু আহত পৰিয়ালে লাভ কৰিব এই ক্ষতিপূৰণ। আৰু অসম, ত্ৰিপুৰা, মেঘালয়, মণিপুৰ, মিজোৰামৰ ক্ষতিগ্ৰস্তই লাভ কৰিব এই ধনৰাশি। নিহত লোকসকলৰ পৰিয়ালক দিয়া হ'ব 2 লাখকৈ টকা। লগতে আহতসকলৰ পৰিয়ালক দিয়া হ'ব 50,000 টকাৰ ক্ষতিপূৰণ। আৰু চৰকাৰী তথ্য মতে ৰিমালৰ ফলত নিহত হৈছে 40 জনকৈ লোকৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো। নিৰ্বাচনৰ ফলাফলৰ এটি ডাঙৰ খবৰ। এইবাৰ AIUDF শূন্য হ'ব। ধুবুৰীৰ আসন লাভ নকৰে AIUDFে। আৰু ধুবুৰীত ৰকিবুল হুছেইন জয়ী হ'ব। আৰু বিজয় উৎসৱৰ বাবে সাজু ৰকিবুল। এক্সিট পোলৰ পাছতে আত্মবিশ্বাসী ধুবুৰী কংগ্ৰেছ আৰু উৎসাহ বাঢ়িছে কংগ্ৰেছ কৰ্মীসমূহৰ। আৰু বিজয় উৎসৱৰ বাবে সাজু হৈছে ধুবুৰী কংগ্ৰেছে। সজাই পৰাই তোলা হৈছে ৰাজীৱ ভৱন। আতচবাজি মিঠাই ইতিমধ্যে সাজু কৰা হৈছে। আৰু এইবাৰ AIUDF হ'ব শূন্য বুলি এতিয়া এই মুহূৰ্তত জনাইছোঁ আজিৰ পঞ্চম খবৰটো। পুনৰ বতৰে ল'ব কালৰূপ। প্ৰচণ্ড বৰষুণ, ধুমুহাৰ লগতে বজ্ৰপাতৰ সম্ভাৱনা। 27খন জিলালৈ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, গোৱালপাৰা, চিৰাং, বৰপেটা, বজালী, বাক্সা, নলবাৰী, কামৰূপ মেট্ৰ, তামুলপুৰ, ওদালগুৰি, দৰং, মৰিগাঁও, নগাঁও, ডিমা হাছাও, কাৰ্বি আংলং, গোলাঘাট, লখিমপুৰ, যোৰহাট, ধেমাজি, মাজুলী, চৰাইদেউ, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়াতো হ'ব প্ৰবল বৃষ্টিপাত। আৰু 5খন জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। এই জিলাকেইখন হৈছে ধুবুৰী, গোৱালপাৰা, বৰপেটা, বাক্সা আৰু বঙাইগাঁও। পুনৰ বতৰ ল'ব কালৰূপ। আপোনালোকে সতৰ্ক থাকিব। প্ৰচণ্ড বৰষুণ, ধুমুহাৰ লগতে বজ্ৰপাতৰ সম্ভাৱনা। এই মুহূৰ্তত জনাইছোঁ আজিৰ শেষৰ খবৰটো। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন। কোনে কোনে লাভ কৰিব এই ধন? অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ। লগতে বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব একাউণ্টত অহা 10 তাৰিখত। আৰু বিধৱা পেঞ্চন আঁচনিৰো ধন জমা হ'ব একাউণ্টত। আৰু প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে।